লিম্ফোছবিত প্ৰায় আমাৰ অভিনেত্ৰী মণিও আছে ইন্দিৰা সকলোকে ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমাৰ সেক্ৰেটাৰী ছাৰ আছে আদৰণি জনালে আৰু সকলোৱে হাত চাপৰি মৰা আইডল চৰাৰ মোৰ শ্ৰদ্ধাৰ আইডল মাতৃসকল তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এক সুন্দৰ প্ৰচেষ্টা তেখেতসকলে হাতত লৈছে আৰু এনেকেই ফলৱৰ্তী হ'ব। বিভিন্ন কাৰ্যসূচী মই জ্ঞাত আৰু খুব সুন্দৰ প্ৰচেষ্টা আপোনালোকৰ যাতে সাংস্কৃতিক বিনিময় আপোনালোকৰ সাংস্কৃতিক মন আছে মই জানো, গতিকে ইয়াতে আহি মোৰ ভাল লাগিছে। সদাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ এই জন্ম শতবাৰ্ষিকী প্ৰাক্ষণত আপোনালোকৰ যি কৰ্মশালাৰ অনুষ্ঠিত কৰিছে সেই কৰ্মশালা আপোনালোকে ফলৱৰ্তী হওক। আগন্তুক দিনত আপোনালোকৰ অনুষ্ঠানটোৱে আৰু আগবাঢ়ি যাওক তাৰে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। স্বৰটো যদি বেছি ওপৰ হয় স্বৰৰ স্কেলৰ কথা কৈছোঁ, স্কেল থাকে স্বৰ থাকে নহয়। গীতটো শুনিলে ল'লে গম পাবা গোটেইকেইটা শাৰীৰিক সুৰবিলাক একেটা বুজি পাইছা? নৈ পাৰৰ কোনোবাখন গাঁৱৰ ৰংমন মাছ মাৰিবলৈ যাবলৈ গৈছে। তেওঁলোকৰ জীৱিকাৰ স্থল ৰাতিপুৱাই গৈ মাছ মাৰি সেই মাছ ধৰি তেওঁলোকে বিক্ৰী কৰিবলৈ যায়। তাৰপৰা যি উপাৰ্জন হয় সেই উপাৰ্জনে তেওঁলোকৰ পৰিয়ালটো পোহপাল দিয়ে। সেই ৰংমন এবাৰ টুলুঙা নাৱত মাছ মাৰিবলৈ যাবলৈ ওলাইছিল। তেতিয়া গাঁৱৰ ৰাইজে বা ওচৰ চুবুৰীয়া ভিতৰত নাজানি যে এতিয়া ধুমুহা বৰষুণ আহিব হৈছে। ধুমুহা বৰষুণ যেতিয়া আহে তেতিয়া চৰকাৰৰ ফালৰ পৰাই হওক বা আমাৰ সাধাৰণ নাগৰিকে নৈ পাৰতে মাছকে মাৰিবলৈ নেলাগে শুনাবলৈ ধুমুহা আহিব। মাছকে মাৰিবলৈ নেলাগে শুনাবলৈ কৰবাত কেনেবাকে ঘূৰি আহি ঘূৰিব বৈ যাব তেজনে ধৰ পৰহি পুৱাতে টুলুঙা One, two, three, four. Polohi puate tulunga what? One ke boy, one boy, one boy. Hey, ekdam last one. Mune ke boy, one, two, three, start. Polohi puate tulunga what? Polohi puate tulunga
পৰহি পুৱাতে কৰুণা ডাঙৰকে কোৱা একদম ফোকাছ কৰিব পুৱাতে কৰুণা কোৱা নামতে ৰমন সদৈ কোৱা পৰহি পুৱাতে কৰুণা কোৱা ৰমন পৰহি পুৱাতে কৰুণা কোৱা নামতে কোৱা ৰমন সদৈ কোৱা মাৰিবলৈ নেলাগে যাবলৈ কোৱা মাছকে মাৰিবলৈ নেলাগে যাবলৈ ধুমুহা আহিব কোৱা মাছকে মাৰিবলৈ নেলাগে যাবলৈ ধুমুহা আহিব পুৰাকেইটা কৰবাত কেনে বাকৈ কোৱা কৰবাত কেনে বাকৈ ঘূৰিয়ালে ঘূৰিব কৰবাত কেনে বাকৈ কোৱা কৰবাত কেনে বাকৈ ঘূৰিয়ালে ঘূৰিব বৈ যাব তেজৰে ৰমনক কৈছে যে ধুমুহা আহিব হৈছে মাছ মাৰিবলৈ যাব নালাগে সি কোনোবা নাৱত তাক কৈছে যে ক'ৰবাত কেনেবাকৈ ঘূৰিলেতো ঘূৰিব ঘূৰিলে খাই পেলাব নহয় নহয় ঘূৰিলে দেখিছা নাই কিমান ডাঙৰ বহুত ডাঙৰ হয় নহয় যাবলৈ মনে কৰিছে ক'ৰবাত কেনেবাকৈ ঘূৰিয়ালে ঘূৰিব বৈ যাব তেজৰে ঘূৰিয়ালে পালে তাক ভুদাই লাগিব তাক খাই পালে হয় নহয় পৰহি পুৱাতে কৰুণা নামতে ৰমন সদৈ কোৱা পৰহি পুৱাতে কৰুণা নামতে ৰমন সদৈ মাছকে মাৰিবলৈ কোৱা নেলাগে যাবলৈ ধুমুহা আহিব কৰবাত কেনেবাকৈ ঘূৰিব বৈ যাব তেজৰে কৰবাত কেনেবাকৈ ঘূৰিয়ালে ঘূৰিব কৰবাত কেনেবাকৈ ঘূৰিয়ালে বৈ যাব তেজৰে ব্ৰহ্মপুত্ৰৰ মাজতে ঠিক আছে গধূলিৰে পৰতে ব্ৰহ্মপুত্ৰৰ মাজতে ৰমন নাইকিয়া কি হ'ল কথা শুনি পেলাই গুচি গৈছিল হয় নহয় তাক মানা কৰিছিলে যে মাছ মাৰিবলৈ যাব নালাগে ধুমুহা বৰষুণ আহিব হৈছে ৰমন নাইকিয়া হয় নহয় ৰমন নাইকিয়া গ'ল আমি ডাঙৰ কথা শুনিব লাগিব পৰহি পুৱাতে কৰুণা সদৈ কোৱা পৰহি পুৱাতে কৰুণা নামতে সদৈ মাছকে মাৰিবলৈ
লৈ যাব তেজৰে গধূলিৰে ঘৰতে বৰষুণৰ মাজতে বৰষুণৰ মাজতে ৰংমন লাগি ৰংমনৰ ঘৰত গম পায় ৰংমনৰ ৰভে ধৰি খবৰটো পাই পেলাই কি বুলি ক'লে একদম লাষ্টৰ লাইন শুনিছোঁ ইয়াৰখনি ভুকুৱা মানে বুকুত এনেকৈ ভুকুৱাই কান্দিবলৈ আমি ভুকুৱাই চাই চাই ভুকুৱাই চাই চাই ৰহদৈ বাউলি ৰহদৈ বাউলি হৈ গৈছে পাগলি হৈ গৈছে আকৌ বা প্ৰথমত 1 2 3 ষ্টাৰ্ট পৰহি পুৱাতে তুলুঙা নাওতে পৰহি পুৱাতে তুলুঙা নাওতে ৰঙলৈ মাছকে মাৰিবলৈ নে লাগে যাবলৈ নে লাগে যাবলৈ কি হৈছে ক'ৰবাত কেনেবাকৈ ধৰিব ক'ৰবাত কেনেবাকৈ ভৰিয়ালে ভৰিব হৈ যাব তেজৰে ঘৰ ক'ৰবাত কেনেবাকৈ ভৰিয়ালে ধৰিব বুজি পাইছা ক'ৰবাত কেনেবাকৈ ভৰিয়ালে ধৰিব হৈ যাব তেজৰে ঘৰ ইমানখিনি কথা কোৱাৰ পিছত কি হ'লগৈ ৰংমন গুচি গ'ল কাৰো কথা নহয় এতিয়া কি হ'লগৈ গধূলিৰে ঘৰতে বৰষুণৰ মাজতে বৰষুণৰ মাজতে কি হ'ল ৰংমন নাইকিয়া হ'ল কি হেৰাই গ'ল কি বুলি কৈছে গধূলিৰে ঘৰতে কোৱা বৰষুণৰ মাজতে বৰষুণৰ মাজতে ৰংমন নাইকিয়া হ'ল পৰহি পুৱাতে তুলুঙা Sai sai, minha comida puai. Sai sai, apa lagi kita sai? Namanya, aku lagi hidup hidup kau ada apa boleh sai? Aku lagi hidup. Loh, doi bauli ho, bah. Ingat kami bertuai bah, apapun say. Apa? Ingat kami bertuai, apapun say. Roh doi bauli ho. Pisatnya, गाय दिशा लिखी पिछत रदे कैसे कि रद जो ढौबिल बता मारे डाँगर डाँगर ढौ उठे देखा ना डाँगर डाँगर नदीबिल ढौ आए
ৰহদেৱ কৈছে কি ইয়াক আমি ঢুকুৱাই কোৱা ইয়াক আমি ঢুকুৱাই আকাশলৈ চাই চাই ইয়াক আমি ঢুকুৱাই আকাশলৈ চাই চাই ৰস দৈ বাউলি কি কৈছে ও ধৌজা গুচি কোৱা নিশাকে নেউচি আকৌ কওক ও ধৌজা গুচি নিশাকে নেউচি ৰং মনত আনিবৰ sai sai ya kami buai sai sai roh doi bauli ho o dhauja gusi ni khakele Gusi, Nikake neusi, Romono ani bolho, Romono ani bolho. Asal kiyo? Dhobure khavoti, Romono dehati, Romono dehati. Arope tuai tui go. No, tipo se dhobure khavoti, Romono dehati, Romono dehati, Arope tuai tui go. Masoke mari bolo, nela ke jabolo, gumuha agi bolo. Prahara ratri. Bisa likiba.
গান কি গাবা কলমানি কলসা কলসা মোৰ লগত এটা গান গোৱা গাবানে 1 2 3 4 ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ য'তে যি ৰং পাওঁ কোচত ভৰাওঁ য'তে যি ৰং পাওঁ সেই ৰং পৃথিৱীলৈ আমি ছটিয়াওঁ সেই ৰং পৃথিৱীলৈ আমি ছটিয়াওঁ ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ য'তে যি ৰং পাওঁ কোচত ভৰাওঁ সেই ৰং পৃথিৱীলৈ ছটিয়াওঁ ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ য'তে যি ৰং পাওঁ কোচত ভৰাওঁ সেই ৰং পৃথিৱীলৈ আমি ছটিয়াওঁ ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ মই তোমালোকৰ নিচিনা কৰোঁ ৰংপুৰ অভিমুখে যাওঁ ৰংপুৰ চহৰৰ নাম শুনিছা ক'ত আছে কোনফালে আছে পুৰণি কালত শিৱসাগৰ নাম ৰংপুৰ আছিল পুৰণি কালত শিৱসাগৰ যে শিৱসাগৰ নাম শুনিছা শিৱসাগৰ নাম ৰংপুৰ আছিল ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ ৰং চোৱা হৰি হৰি পাহাৰৰে সেউজ ৰং চোৱা সেউজ ৰং চোৱা হৰি হৰি পাহাৰ দূৰত যিখিনি থকা পাহাৰ হৰি হৰি পাহাৰৰ হৰি হৰি পাহাৰৰ সেউজ ৰং চোৱা সেউজ ৰং গঙা চিলনীৰ পাখি গঙা চিলনীৰ পাখি কেনে মোহনীয়া কেনে মোহনীয়া পাহাৰৰে সেউজ ৰং চোৱা বিশাল আকাশলৈ পোৱা পাখি মেলি মেলি গ'ল তাৰপিছত কৈছে সেইদৰে সৰু সৰু সীমা আমি ভাঙি গৈ সেইদৰে সৰু সৰু সীমা আমি ভাঙি গৈ তাৰমানে কিছুমান সীমা থাকে প্ৰতিটো কথাত সেই এটা কৌতূহল আমি জানিবৰ কাৰণে ৰং বিচাৰিবৰ কাৰণে আমি যেতিয়া পাহাৰলৈ ওলাই যাম বা আমাৰ বাটত থকা বাধা বিঘিনিখিনি আমি নেওচিবলৈ যাম কিন্তু সেইদৰে সৰু সৰু সীমা আমি ভাঙি গৈ মুকলি বতাহলৈ যাওঁ তাৰমানে তোমালোকো সেই
পৃথিৱীৰ প্ৰকৃতিৰ মুকলি বতাহত ঘূৰি ফুৰিবলৈ মন গৈছিল মুকলি বতাহলৈ যাওঁ বোলা বহল মনবোৰলৈ তোমালোকৰ মনবিলাক ইমানেই ফূৰ্তিত আছে এটা বহল মন গৈছে তোমালোকে যে পৃথিৱী আমি ৰংবিলাক চাবলৈ যাওঁ বোলাচোন পৃথিৱীৰ গছ বন তৰু তৃণবিলাকৰ বিভিন্ন ৰং তেওঁলোকৰ যি সুবাস সেইবিলাক তোমালোকে এটা হেঁপাহৰে আগবাঢ়ি গৈ সেইবিলাক সুবাস ল'বলৈ মন গৈছে তোমালোকে সেইকাৰণে কৈছে মুকলি বতাহলৈ যাওঁ বোলা বহল মনবোৰ লৈ তাৰপিছত কৈছে পৃথিৱীৰ পৰা আমি ৰঙকে গোটাওঁ সেই ৰং পৃথিৱীলৈ কোনো ছটিয়াওঁ এই পৃথিৱীৰ বিভিন্ন ৰংবিলাক তোমালোকে পালা আঁঠুবিলাক তোমালোকে গোটালা গোটাই পেলাই আকৌ পৃথিৱীলৈকে ছটিয়াই দিছে তাৰপিছত ৰঙেৰে ৰঙৰ গীত হাঁহি হাঁহি গাওঁ তোমালোকে আনন্দত ফূৰ্তিত বিভিন্ন গীত গাবলৈ আৰম্ভ কৰিছা আনন্দত আৰু সেই গীত পৃথিৱীলৈ কোনো ছটিয়াওঁ আকৌ পৃথিৱীতে তোমালোকে সেই গীতবিলাক এৰি থৈ আহিছা তাৰমানে পৃথিৱী মানে কি আমাৰ প্ৰকৃতিৰ কথা কৈছে What? Khojam sarai jak suwa. What? Mukoli ne ho. What? Khojam sarai jak suwa. Mukoli ne ho. Bihal akakholoi fuwa. Meli meli go. Aku kau. Ojar sorai jak suwa. Mukoli ne go. Ojar. Mukoli go. Bihal akakholoi fuwa. পাখি মেলি মেলি গ'ল সেইদৰে সৰু সৰু সীমা আমি ভাঙি গৈ সৰু সৰু সীমা মানে তোমালোকৰ বাধাবিলাক কিছুমান বাধা আহি গৈছে কিন্তু বাধাবিলাক নেওচি তোমালোকে আগবাঢ়ি গৈছে ৰং কৰি বুজি পাইছা সেইদৰে সৰু সৰু সীমা আমি ভাঙি গৈ মুকলি বতাহলৈ যাওঁ বোলা বহল মনবোৰ মুকলি বতাহলৈ যাওঁ বোলা বহল মনবোৰ পৃথিৱীৰ পৰা আমি ৰঙকে গোটাওঁ সেই ৰং পৃথিৱীলৈ কোনো ছটিয়াওঁ ৰঙেৰে ৰঙৰ গীত হাঁহি হাঁহি গাওঁ সেই গীত পৃথিৱীলৈ কোনো ছটিয়াওঁ ৰং ৰং নানা ৰংবোৰ অভিমুখে কৰি আগুৱা ৰং ৰং নানা ৰংবোৰ অভিমুখে আমি আগুৱা য'তে যি ৰং পাওঁ উচা ধৰা সেই ৰং পৃথিৱীত আমি ছটিয়াওঁ লা 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 ভাল লাগিছে নে গান প্ৰথম পাহটো গাওঁ মোৰ তোমালোকৰ ওচৰত সৰু ল'ৰা ছোৱালী হ'বলৈ মন গৈছে ৰং ৰং
এটা অন্তৰালে যাওঁ হাৰি হাৰি পাহাৰ হাৰি হাৰি পাহাৰৰে গঙা চিলনী পাখি কেনে মোহনীয়া সৰিয়হ মিঠা আমাৰে নানা ধনীয়া আমি ৰঙৰ পৃথিৱী Hari
পৃথিৱীৰ এনেই নকয় ল'ৰা তোমালোকে পিছত লিখিবা এতিয়া বহুত চাই চাই গাই থাকা দেই কোৱা Bolíamos y observamos a
বেছি নকৰে আচ্ছা তোমাক মৰম কৰা নকৰে নকৰে টিউচন চাই মৰম কৰে আচ্ছা সেই কাৰণে আচলতে অকণ মৰম চৰম কৰিব লাগে মায়ে অলপ মৰম চৰম কৰিব লাগে জানা নাই মায়ে অলপ মৰম কৰিব লাগে ক'ত কৰিব লাগে জানা নাই ক'ত কৰিব লাগে জানানে নাজানো মায়ে অকণ মৰম কৰিব লাগে মানে মৰম ক'ত কৰে একোৱেই নকৰে কোৱা ইমান প্ৰকাণ্ড হাবি মাৰিছে নহয় চৰাই এটা কিমান দিগদাৰ পাইছা নেকি দিগদাৰ পালে মোলৈ ফোন কৰিব দিগদাৰ পালে মোলৈ ফোন কৰিব ফোন নম্বৰ আছে ফোন নম্বৰটো লৈ ল'ব ফোন নম্বৰটো লিখি দিব লাগিব নেকি মোলৈ ফোন কৰিব মই য'তে থাকিম ত'তে কাই দিম মই যদি বোলে টাউন আছোঁ বৰলি বন্দৰত পকাই দিম নামো লিখিলে পৰি টিচাৰ হয় আছিলে কালি স্কুল এইখিনি গৰম বন্ধ হোৱাৰ পিছত চলি আছে নি কেইটালৈকে মানে ক্লাছ
তোমালোকক মাইনা বুলিয়ে কৈছোঁ আৰু দেই তোমালোকক কেনেকুৱা লাগিলে বাৰু আকৌ এনেকুৱা হোৱা বিচাৰে নে স্কুলত অহাবাৰ গৰমৰ বন্ধত আমি আকৌ এনেকৈ পাতিবলৈ চেষ্টা কৰিম আৰু বেছি ল'ৰা ছোৱালী যাতে হয় আৰু আগতেই তোমালোকক গানবিলাক ছাৰে দি দিব আমি ছাৰকে মাতি তোমালোকে একদম ভালকৈ মুখস্থ কৰি আহিবা গানবোৰ দেই এতিয়া মানে এইবাৰ প্ৰথম হৈছে কাৰণে এনেকুৱা হৈছে আৰু কিন্তু মানে আকৌ তোমালোকক প্ৰেক্টিচ কৰিবা ঘৰত প্ৰেক্টিচ নকৰিলেও মুখস্থটো অন্তত কৰি আহিবা তেতিয়া তোমালোকে ধুনীয়া বাইদেউ ফিল্মি গাব পাৰিবা গতিকে আজি আমাৰ দুদিনৰ এই কৰ্মশালাখন আমাৰ শেষ হৈছেগৈ আহি আমি শেষত উপনীত হৈছোঁ আৰু সকলোকে মই তোমালোকক বহুত মৰম দিছোঁ ধন্যবাদ দিছোঁ আৰু এনেকৈয়ে তোমালোকে আগবাঢ়ি যাবা পঢ়া শুনাটো এনেকৈ মনোযোগেৰে পঢ়িবা আজি যেনেকৈ ফূৰ্তি কৰিলে তোমালোকৰ ফূৰ্তি লাগিলে নে বাৰু লাগিলে ন তাৰপিছত আৰু প্ৰথমতে মই আমাৰ তোমালোকৰ যিগৰাকী প্ৰশিক্ষক নামটো জানানে তোমালোকে হা নামটো জানানে ছাৰৰ নামটো জানানে নাজানা অঁ নাজানিলে কেনে ছাৰে গান শিকাই ধৰি হ'ল সুধা ছাৰৰ নামটো সুধা ছাৰৰ নামটো সুধা মোৰ নামটো কি বিখ্যাত ভাষা আৰু সংগীত ভাল পাওঁ সংগীত অনুৰাগী আচলতে সংগীত শিক্ষা কেতিয়াও শেষ নহয় দেই আমি সৰুৰ পৰাও বহুত শিকিব লগা থাকে মোৰ নামটো হ'ল মিহিৰ বেজবৰুৱা ছাৰৰ নামটো মনত ৰাখিব ছাৰৰ নামটো মনত থাকিব ভাল লাগিল দেই তোমালোকৰ লগত দুদিন এনেকৈ গীত মাতেৰে গোটাই তোমালোকৰ লগত ভাৱ বিনিময় কৰি খুব ভাল লাগিলে আৰু সৰু ল'ৰা ছোৱালী ভাল পাওঁ ৱৰ্কশ্বপ প্ৰায় 2001 চনৰ পৰাই কৰিছোঁ প্ৰায় মই ৱৰ্কশ্বপ কৰিছোঁ মানে দিছোঁ অসমৰ বিভিন্ন জেগাত যোৰহাটৰ আশে পাশে খুব কম কৰিছোঁ মই গতিকে আমাৰ ইন্দিৰা বাইদেউ জানে প্ৰথম ইন্দিৰা ঘৰৰ ওচৰতে মই 2000 চনত প্ৰথম গৈছোঁ গন্ধিয়া বুলি জেগাটোত তাৰ পৰাই মোৰ এই কৰ্মযাত্ৰা আৰম্ভ হৈছিল আৰু মই সৰু ল'ৰা ছোৱালীৰ লগতে থাকি ভাল পাওঁ কাৰণ মই নিজে মইনামেলত থকা আমি মইনামেলত বিভিন্ন গীত মাত নাটক এইবিলাক কৰিছিলোঁ আৰু সৰু ল'ৰা ছোৱালীৰ লগত থাকি এইটো কাৰণে ভাল লাগে তেওঁলোকৰ মনবিলাক বৰ পবিত্ৰ তেওঁলোকৰ কোনো কৃত্ৰিমতা নাথাকে হয়নে নহয় অঁ আৰু যি কথা কয় চিধাকৈ কয় যি ভাল পায় সঁচাকৈ ভাল পায় যি বেয়া পায় সঁচাকৈ বেয়া পায় মোক এতিয়া পাতো লৈ ল'বা মই য'তেই থাকোঁ তোপাই গাই দিম বুজি পাইছা তোমালোকক এটা কথাই মই কওঁ শিকি কেতিয়াও গীত নহয় আৰু বিভিন্ন শিল্পী বিভিন্ন তেওঁলোকৰ গুৰু শিক্ষা গ্ৰহণ কৰিবলৈ এতিয়া বহুত বিখ্যাত হৈছে আৰু তেনেকুৱা আমাৰ হাতৰ পৰা বহুত শিল্পী ওলাই গ'লে আৰু তোমালোকক দেখি মনত পৰিছে এজনী ছোৱালীলৈ তাইকো মই ক্লাছ 4ৰ পৰা গান শিকাইছিলোঁ
চতুৰ্থ শ্ৰেণীৰ পৰা মই দশমমানত মেট্ৰিকৰ সময়ত অকণমান এৰিছিলোঁ আৰু একাদশ শ্ৰেণীত অলপ দেৰি শিকাইছিলোঁ। সেইগৰাকী এতিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। কেতিয়াবা মাজে মাজে মোক ফোন কৰে আৰু সেইগৰাকী এতিয়া আকৌ তাই নিজৰ এটা ধাৰাত প্ৰতিষ্ঠিত হ'ল। আগৰগৰাকী নহয়, কিন্তু মোৰ ওচৰত শিকিছিলে সেইগৰাকীয়ে হ'ল প্ৰিয়ংকা ভৰালী। প্ৰিয়ংকা ভৰালী মোৰ ওচৰত ক্লাছ 4ৰ পৰা 11লৈকে গান শিকায়। মই ঘৰত গৈ শিকাওঁগৈ। সেই সময়ত প্ৰিয়ংকা ভৰালী গোটেইজনী বেলেগ, চুলিখিনি কেকেৰা কুকুৰি একদম নিগু মানুহৰ নিচিনা। আৰু তাই বাল্য ভৱনত পঢ়িছিলে। তাই গুৰু ভক্তি খুব আছিল, গতিকে গুৰু ভক্তি আছিল, খুব শ্ৰদ্ধা সহকাৰে শিকিছিলে। পাৰিছিলোঁ। তেতিয়া তেওঁ মোবাইল নাছিলে। মই গীত শিকাই আহোঁ, তাই ঘৰত অনুশীলন কৰে, পাহৰিলে মোলৈ ফোন কৰে। এইবিলাক লেণ্ড ফোন আছিলে আগতে, ঘৰত যে ৰখা হয় ৰিচিভাৰবিলাক, সেই লেণ্ড ফোনত মোলৈ ফোন কৰে। তেনেকৈ পাৰিছিল। আৰু তাইৰ সেই সময়ৰ আৰু বহুত তেনেকুৱা ল'ৰা ছোৱালীতে বাহিৰত থাকে। মই এইটো কাৰণে ক'বলৈ গৈছোঁ যে তেওঁলোকক মই শিকাই পেলাই বিখ্যাত হোৱা নাই। আৰু তেওঁলোকক মই কওঁ যে মোৰ নাম তোমালোকে নক'বা, তোমালোকৰ নাম মই অন্য মুখত শুনিব পাৰিম, পাব লাগিব। তেতিয়াই গম পাম যে মই সাৰ্থক। বুজি পাইছেনে? তোমালোকে মোৰ নাম ক'ব নালাগে যে মই অমুকৰ শিকা আছে। মই তোমালোকৰ নাম বেলেগৰ মুখত শুনিবলৈ পাব লাগিব, তেতিয়াই মই কৃতাৰ্থ হ'ম। ধন্যবাদ। আৰু আইডল চৰাৰ সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰ প্ৰচেষ্টা আৰু ইমান সুন্দৰ এটা পৰিৱেশ তোমালোকৰ কাৰণে গঢ় দিছে। আৰু হয়, চালুকীয়া অৱস্থাৰ পৰা লাহে লাহে ডাঙৰ হৈ গৈ আগলৈ আৰু ভাল হ'ব। আইডল চৰাৰ আগন্তুক যি কৰ্মৰাজি, সেই কৰ্মৰাজি যাতে ফলৱৰ্তী হয় তাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ চমু দুআষাৰ মই এই সুযোগতে কৈ মই বিদায় মাগিছোঁ। কাৰণ মোৰ এতিয়া মিউজিকৰ স্কুল আছে, মই যাবগৈ লাগিব 13 বজাত। দেউলা পালৰ স্কুল আছে। আৰু তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীৰ মাজত মই আকৌ পতাম, আকৌ তোমালোকে মাতিবা, আকৌ অহা 24 তাৰিখে আকৌ মই বেলেগ ল'ৰা ছোৱালী ওচৰলৈ যাম। ঠিক আছে? বাই। অকণমান ধৰি দিয়ক। মই এই সুযোগতে আপোনাক ধন্যবাদ জনালোঁ। আৰু আমাৰ এই স্কুলখন যি আমাক এই অনুষ্ঠানটো পাতিবলৈ আমাক দিলে, ফেন, লাইট, গোটেই বৰ্ড, চক, টেবুল, গোটেইখিনি বস্তু দিছে, যিখন স্কুলৰ পৰা জাতীয় বিদ্যালয়, তেখেতৰ যিজন প্ৰধান তোমালোকৰ প্ৰিন্সিপাল, আপোনাক কি বুলি কয় নাজানো, প্ৰিন্সিপাল বুলিয়ে কয় ন? সঞ্চালক। তেওঁ সঞ্চালকক আমাৰ আইডল চৰাৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। ভৱিষ্যতলৈ যাতে তেখেতে আমাক এনেকৈ কিবা কিবি অনুষ্ঠান পাতিবলৈ আমাক সহায় সহযোগ আগবঢ়ায়। কাৰণ আমাৰ হেৰিটো লিখি দিয়া হৈছে, আমাৰ যিখন আমাৰ বেনাৰ লগোৱা হৈছে কেঁচুবাৰী জাতীয় বিদ্যালয়, সেই হিচাপে তেওঁলোকৰ নামটো থাকিব আৰু চবেই চিনি পাব। আমি হেৰিটো বহুত দিছোঁ, মোবাইলতো আমি বহুতখিনি প্ৰচাৰ কৰিছোঁ। গতিকে এইখিনি সুবিধা পোৱাৰ কাৰণে আৰু তেখেতৰ যিখিনি ইয়াত কৰ্মী আছে, আমাক চাহ কৰি দিলে এগৰাকীয়ে তেখেতক, আৰু আজি লুচি ভাজি খোৱালে, আৰু ফটোৰে আমাক মানে মোবাইলৰ ফটো তুলি আমাক সদায় সহায় কৰা মিথুনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোকে আমি শলাগৰ শৰাই জ্ঞাপন কৰিছোঁ। আৰু এই সুযোগতে আমাৰ যিখিনিয়ে আমাক সহযোগ কৰিলে, আমাৰ আইডল চৰা সদস্যসকলে সকলো প্ৰকাৰে গান শিকাই আৰু আপ্যায়নত যিখিনি আমি কৰিলোঁ, সকলোকে খোৱালোঁ সকলোকে যিমানখিনি কৰিলে। বিশেষকৈ আমাৰ প্ৰেচিডেণ্ট বৰ্ণালী বৰগোহাঁই, তাই আৰু তেওঁ আৰু এছিষ্টেণ্ট ছেক্ৰেটেৰী জাহানাৰা, এছিষ্টেণ্ট নহয় তেওঁলোক ছেক্ৰেটেৰী, আৰু এগৰাকী আজি আহিব নোৱাৰিলে তেখেতৰ চেইনাল, তেওঁলোকে বহুতখিনি কৰিলে। বাকী গোটেইখিনি আহি আমাক সহায় সহযোগ কৰিলে। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই কৰ্মশালাটি শেষ হ'ল বুলি আমি ঘোষণা কৰিছোঁ। ধন্যবাদ। চাৰ্টিফিকেটখিনি তোমালোকৰ চাৰ্টিফিকেট আমি দিম। তোমালোকে যে অনুষ্ঠানটোত জইন মানে তোমালোকে আহিছা, তোমালোকে গান শিকিছা, কৰ্মশালাত তোমালোকে যোগ কৰিছা, তোমালোকৰ চাৰ্টিফিকেট আমি বনোৱাই আছোঁ। আপোনালোকৰ স্কুলত দি দিম, ছাৰে সেইখিনি বিদায় দিব দেই। তোমালোকৰ সকলোকে চাৰ্টিফিকেট দিয়া হ'ব। ঠিক আছে, ধন্যবাদ।